ক'বলৈ থাকি গ'ল মায়ে ফোন কৰিছিল কাইলৈ মা আৰু ভণ্টি আহিব দুটাৰ একশক যেনে তেনে কুকাৰে খুৱাই বিদায় দিছোহে কালিলৈ কল্পনা হিৰিম্বা সলনি পুতনাৰ এক কৈছে আহিব তুমি হাৰিলেনো কি হ'ব মই কিয় হাৰিম মই হৰা দেখিলে মাহঁতে কষ্ট পাব নহয় আৰু মই হৰা দেখিলে আপুনি হৰা দেখিলে মাহঁতে কৰা বাহ দিব আৰু সেই মাহ বাহুৰ মূৰত নাই মই পাগলৰ নিচিনাকে টেবুল মচা ফটাকা নিছা ঘৰ মচলা চাদা আৰু কিমান দিয়ে এটা কাম কৰিবা তোমাৰ মাহঁতে আজিলৈকে যি বস্তু দিয়া নাই তাৰ এখন দীঘল দালি বনাই দিবা মোৰ বিদেশ আপোনাৰ চিৰ শান্তি পাব মাথাটো কি আছে তোমাৰ জন্ম কোনে দিছিলে তাকেতো পুতনাৰ একটুকি যে পুতনাৰ একটুকি নহয় দীপিকা পাদুকণ হ'ব নে কি খাই জন্ম দিছিলে সেইটো সুধিবাচোন এই পাৰ্কখন দেখিছে একেবাৰে বুঢ়া বুঢ়ী পাৰ্ক এক্সাৰচাইজ আহোঁতে মই অকলে আহিছিলোঁ পিছতে আহি মাথাত বান্ধি দিছে পৃথিৱীখন মই 3 বাৰ ঘূৰি আহিব পাৰিলোঁ হয় আমাৰ ছোৱালীজনীক কৈছোঁ সোনকালে পঢ়া শুনাখিনি শেষ কৰ আমি দুইখন ঘৰে তহঁতৰ বিয়াৰ কাৰণে উত্তাল হৈ আছো বৰ ভাল ছোৱালী আপোনাৰ আমাৰ ঘৰলৈ আহিলে একেবাৰে লখিমী যদি অহা যে নহ'ব পিছে এটা কথা কি কথা লখিমীৰ ওচৰত ল'ৰাক বৰকে ফেঁচা হৈ যাবলৈ নিদিব নহ'লে গোটেই জীৱনটো মোৰ নিচিনাকে হেঁপা ঘূৰাওঁতে যাব আহো দিয়ক হয় হয় সেই সুপৰ্ণখা আহিছে পুতনাৰ এক খেতি আহিছে কি ক'লে আমাৰ এই মাক আৰু বায়ে এজনী নাক কাটি এজনী দেখিলে আমাৰ ৰোহনৰ কপালখন বৰ ভাল ছোৱালী পচন্দ কৰিছে তুমি পচন্দ মৰিয়ে আছে পিছে তুমি কথাবিলাক ইমান সোনকালে আগবঢ়ালা যে কি হৈছে তোমাৰ এনেকৈ গোবঠা আছে কিয় মনটো ভাল লাগিব বুলি তোমাক ইয়াৰ কৰি আহিলোঁ আৰু ইয়াতো শিকি আছিলোঁ তুমি নিশ্চয় চিন্তা নকৰিবচোন মই শিকি আছিলোঁ সৰু থাকোঁতে মোৰ মা দেউতা ঢুকাইছিল এই আমাৰ ল'ৰাটোৱে একেবাৰে নাইকিয়া কৰি পেলালে খং কৰিবলৈ নজনা হৈ এইবুলি মই মূৰ্খ বা পূৰ্বক নহয় পৰিবাৰৰ ওপৰত কি চলি আছে বা কিহৰ পাৰিছে বৰ বেয়াকৈ আঘাত কৰি আছে এইখিনি অনুমান কৰিব পৰা মোৰ কিটো আছে ইয়াতে আছে মই ঠিকেই অনুমান কৰিছিলোঁ নমস্কাৰ মই অলাকাশ শইকীয়া এখেতৰ তলতেই লগাইছোঁ মই মন্ত্ৰীক মেনেজ কৰি আছোঁ ক'ব নহয় আপোনালোকে চাগে মোক চিনি পোৱা নাই নহয় কিয় চিনি নাপাওঁ বিশ্বাস খুৱাই খুৱাই সৰু সৰু ল'ৰা ছোৱালীবোৰৰ মোৰ মোৰ খোৱা কেৰাকবোৰ নিশ্চয় তোৰ নামটো 1 নম্বৰত আছে আৰু ইয়াকো জানো যে বৰ্তমান তই মোৰ এই ডাঙৰ ল'ৰাটোৰ মূৰটো চুবাবলৈ তোৰ সেই দীঘল দীঘল গাত দুটা উলিয়াই দিছ নহয় অকল ল'ৰাই নহয় ছোৱালীও আরে বাদ দে না মার কথা আমি কত সুখী হম এবার জানে নাকি হেই আউটটা তো বুড়া বুড়ি হলে আরে এই কোন কথা তো ফুটবল বন্ধ হই যা রাত প্রকালের কেউ তো ঘর আরে রানী হই থাকিব পারিবি কইতা
এই বলে পার্টি এই বলে বলেন তো এই মুখতে সাংঘাতিক আমি জীবন খতাব পারি তো এই কুত্তে তো গাড়ি কিনে উঠিয়ে দেয় তো জানো না এইটা আইফোন 1,20,000 টাকা আরে ভাবিসা বন্তি কিন্তু কিমান ভাল পায় ও বিয়া মোৰ ল'ৰা আপোনাৰ ছোৱালীক বিয়া পাতিবলৈ একেবাৰে উৎপাদন হৈ গৈছে সি বিচাৰিছে যাতে তাৰ এই আশাখন মই পূৰণ কৰোঁ একমাত্ৰ ল'ৰা কিব গতিকে সি যদি কিবা বিচাৰে আজিলৈকে তাক মই নিৰাশ কৰা নাই তেতিয়াহ'লে প্ৰথম তাক নিৰাশ কৰি দিলে ভাল হ'ব ভালকে বুজাই দিবি তোৰ ল'ৰাক আমাৰ ছোৱালীজনীৰ বিয়াখন ঠিক হৈ গৈছে ঠিক হোৱা বিয়া ভাঙি যাবও পাৰে এইখন বিয়া নাভাঙে ইমান খাটাং নে খাটাং লগতে এইটো খাটাং যদি অতি সোনকালে তোৰ সেই মায়াজালৰ পৰা মোৰ ডাঙৰ ল'ৰাটোক মুকলি কৰি নিদিয় কোনোবা এখন কিন্তু মই তোৰ সেই জাল ফালিবই নিৰুৎসাহী ধৰিম মই ল'ৰাৰ কথা বাদ দিয়ক না মোৰ ল'ৰাৰ মায়াজালত আপোনাৰ ছোৱালীয়ে ভৰি দিয়াটো খাটাং সেইদিনা আপুনি কাৰ নেলুত ধৰিব মোৰ নে আপোনাৰ নিজৰ ল'ৰা আমাৰতো কি ৰাক্ষস মানুহ কোনোবাই নেলুত ধৰিব আহিব তাৰ নেলুটোকে চুপাই খাই পেলা কিন্তু আপুনি আপোনাৰ ল'ৰাৰ কথা এবাৰ চিন্তা কৰি চাব সি বাৰু ৰাক্ষস হ'বলৈ শিকা নাই পুতলাহে হৈছে মোৰ আঙুলিত ধৰি নাচি থকা পুতলা পুতলা নহয় কি আমাৰ সন্তান নহয় কি আমি ইমানো পাঠ কৰা নাই যে আমাৰ ডাঙৰ ল'ৰা কোনোবা ড্ৰাগছ সৎকাৰ হাতৰ পুতলা হ'ব বুলি আমি এৰি দিম যিমানে জাল নাপাতো কিয় উভতি আহিব মোৰ মুখৰ মাজলৈ বেয়া টাইমত ফোন মাৰছো 10:30 বাজি তাৰমানে আমাৰ ল'ৰা ড্ৰাগছৰ লগত পুলিচৰ হাতত হাতে লোকে ধৰা পৰিছে পুলিচে দেখাৰ মাত্ৰকে এনকাউণ্টাৰ কৰাৰ ভাবুকি দিছে আৰু তুমি একো কথা জনোৱা নাই অকলে তুমি ইমান কষ্ট আপুনি কষ্ট পাব বুলি আপোনালোকৰ কথাটো জনোৱা নাছিল মই বৰ অপদাৰ্থ দেউতাক দেখি নে মোৰ মৰম মূৰতেই ক'ৰবাত কিবা খুঁত আছে তাৰ বাবে কোনে মোৰ মৰম মূৰত মৰম নকৰে নে মোৰ বিশ্বাস মূৰতেই ক'ৰবাত কিবা ভেজাল আছে তাৰ বাবে কোনে মোৰ বিশ্বাসক বিশ্বাস নকৰে সৰুতে মই অনাথ হৈছিলোঁ কিন্তু এতিয়া যে মোৰ ল'ৰা ছোৱালীয়ে মোক আকৌ এবাৰ অনাথ কৰিব বিচাৰিছে নিজৰ কথা নাভাবিলো আজি তোমাৰ কথা মই পাহৰি থাকিলো ল'ৰা ছোৱালী বুলি গোটেই জীৱনটো মই পাৰ কৰিলো